জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী প্ৰিয় প্ৰিয় কওক বা তুমি অটো এখন মাতি আনাচোন আমি হস্পিটেল যাব লাগিব হ'ব দিয়ক ইমানকৈ জানিছিলে যদি ইমান বছৰে আঁতৰি নাহিলা কিয় তাৰ বেয়াখিনি তুলনা কৰিবলৈ আপোনালোকৰ দৰে ভাল মানুহ পোৱা নাছিলোঁ মা সৰু মাৰ গাত হাত দিয়াটো মই সহ্য কৰিব পৰা নাই সহ্য কোনেও নকৰে খুৰা কিন্তু এতিয়া আপুনি ঠাণ্ডা হ'ব লাগিব ভনীয়েকক বোলে কোনোবাই এটেক কৰিছে কথাষাৰ শুনি এতিয়া থানালৈ গৈছে পাগল হৈ যাম মই কি চিন্তা কৰিছা বৌ এই মানুহজনৰ যে কি হৈছে নহয় এতিয়াও কেৱল বহাগীৰ ঘৰখনৰ কথাকে চিন্তা কৰি থাকে নিজৰ ল'ৰা ছোৱালীৰ কথা ভাবিব লাগে নে বেলেগৰ কথা তাকেই বৌ ময়ো বহুদিনৰ পৰা তোমাক কথা এটা সুধিম বুলি ভাবি আছিলো পিছে সোধাহে হোৱা নাই কি কথা মানে ৰিচাক অলপ বেলেগ দেখিছো তুমিও আজিকালি তাইক কথাবোৰ বৰ ৰাফকৈ ক'বলৈ লৈছা তাই কিবা জগৰ লগালে নেকি কি জগৰ লগাব তাই মাকে জীয়েকক ৰাফকৈ কোৱাটো নৰ্মেল কথা তাকেহে নৰ্মেল কথা মাথো মন দিবা আজিৰ দিনৰ ছোৱালীটো মই আহো দিয়া মোৰ দেৰিয়ে হৈছে জানানে ৰিচা তুমি 100 বছৰ জীয়াই থাকিবা এইমাত্ৰ আমি তোমাৰ কথাকে পাতি আছিলো জানানে পিছে তোমাৰ প্ৰব্লেমটো সলভ হ'ল নাই কি প্ৰব্লেম যিটো কাৰণে তুমি কৈছিলা বৌ ৰিচাৰ কিবা এটা যে হৈছে মই 100% চিয়ৰ অলপ মন দিবা আহো দিয়া বৌ
কি কৈ গ'লো মনত আছে নহয় আহো দিয়া তুমি এজনী মডাৰ্ণ ছোৱালী হয় আৰু এইটো এটা প্ৰেক্টিকেল কথা তুমিতো এনি টাইম মোৰ লগত নাথাকা গতিকে এইটো বাচ্চা যে তুমি মোৰ থ্ৰুৱে কনচিভ কৰিছা মই কিয় মানি ল'ম মই প্ৰেক্টিকেল মানুহ হয় আৰু যদি তোমাৰ কথাটো সঁচাও হয় তেতিয়াও মই তোমাক বিয়া কেতিয়াও নকৰোঁ আৰু তোমাকতো মই কেতিয়াও বিয়া কৰাম বুলি কোৱাও নাই আৰু যদি কৈছোঁ তেনেহ'লে কোৱা মাহঁতৰ সন্মুখত আৰু এইটো মই ভালদৰে জানো যে তাই মোৰ টকা দেখিয়ে মোৰ কাক চাপিছিলে মলদ্বীপছত 1 টকা খৰচ কৰিব নিদিয়াকৈ মই তোমাক ৰাণীৰ দৰে ৰাখিছিলোঁ তাৰপিছত এইবোৰ ঝমেলাত তুমি মোক টানি কিয় আছা যি কৰা নিজে কৰা আজিকালি উপায় বহুত আছে লাগিলে বাহিৰত যোৱা কৰি লোৱা যিমান টকা লাগে মই দিম কিন্তু বিয়া মই তোমাক কেতিয়াও নকৰোঁ কলৈ গৈছিলি তোক মই কিবা এটা সুধি আছো কলৈ গৈছিলি কুণালক লগ পাবলৈ লগ কৰিলে সি তোক দেউতাৰে গম পোৱাৰ আগতে চব ঠিক কৰি পেলাব লাগিব ওলা ডক্টৰৰ ওচৰলৈ নহ'লে কলৈ যাবি মাৰৰ বুকু ফুলোৱা কাম কৰিছ যে ওলা সোনকালে মই নাযাওঁ মা কি মই এবৰ্চন নকৰোঁ ৰিচা কি কৈছ তই তই এবৰ্চন নকৰ হা মা কি হ'ল চাচোন তাই বোলে এবৰ্চন নকৰে পাগল হৈছে তাই মূৰৰ গণ্ডগোল হৈছে তাই সিটো কি কৈ গৈছিল তোৰ মনত নাই মই তাক বুজামতো তই বুজাবি আৰু সি বুজিও পাব চা পাগলামি নকৰিবি দেউতাই এইবোৰ গম পোৱাৰ আগতে এইবোৰ ঝামেলা শেষ কৰা মা ঝামেলা এইবোৰ ঝামেলা নহয় মোৰ বেবী হয় ঘৰ মে যায় তোৰ বেবী তই মৰি নাথাক কিয় হা এটা ল'ৰা ছোৱালীৰ পৰাও যদি শান্তি পালোহেঁতেন মই আৰে এইবোৰত মোক কিয় সাঙুৰ খুৱাইছা তুমি মা মই কি কৰিলোঁ নিখিলক মই জেলৰ ভাত খুৱাবই লাগিব তাক জেললৈ পঠিয়াবলৈ কূটনীতি কৰিবলগীয়া হ'লেও কৰিম তাৰ দৰে মিছা সাক্ষী গোটাব লাগিলেও গোটাম অঁ তই মৰি নাথাক কিয় হা
এটা ল'ৰা ছোৱালীৰ পৰাও যদি শান্তি পালোহেঁতেন মই। আৰে এইবোৰত মোক কিয় সাঙুৰ খুৱাইছা তুমি মা? মই কি কৰিলোঁ? মোৰ মুখ খুলি নলবি। শ্বৰ্টকাটত চব বিচাৰি শেষ কৰিলি ঘৰখন। মা প্লিজ কথাখিনি বেলেগ ফালে নিনিবা। তোমাৰ ছোৱালীয়ে ঘৰৰ সন্মান শেষ কৰিছে, মই নহয়। আৰু তই ভাল? অঁ মই ভাল। ছুইচাইডৰ নাটক কৰা বুলি মিডিয়াত কৈ দিওঁ। মোৰ মুখ খুলি নলবি ৰাজা, নহ'লে বিপদত পৰিবি তই। কি? তই মোক বিপদত পেলাবি? মোক বিপদত পেলাবি তই? ৰাজা বন্ধ কৰ তহঁতৰ পাগলামি। হেৰি শুনকচোন, আপুনি কলৈ যাবলৈ ওলাইছে? বহি থাকিলে নহ'ব, তাক জেলত ভৰাবই লাগিব। সি মোৰ ক্ষতি কৰিব বিচাৰিছে কৰক, কিন্তু মোৰ পৰিয়ালৰ গাত হাত দিব কিয়? আপুনি কলৈকো যাব নোৱাৰে। ডাঙৰ মাক আহিবলৈ দিয়ক, সিহঁত আহিয়ে আছে। আহক সিহঁত। সৰু মাক ভালকৈ শুবলৈ দিবা আৰু পাৰিলে ডাঙৰ মাকো থাকিবলৈ ক'বা। আপুনি মোৰ কথা নামানে ন? নামানো, কাৰো কথাই নামানো। এতিয়া মাথো এটা কথাই জানো, নিখিলক মই জেলৰ ভাত খুৱাবই লাগিব। তাক জেললৈ পঠিয়াবলৈ কূটনীতি কৰিবলগীয়া হ'লেও কৰিম। তাৰ দৰে মিছা সাক্ষী গোটাব লাগিব, গোটাম। ডাক্তৰে কি ক'লে? ইণ্টাৰনেল ইঞ্জুৰি একো নাই, ষ্টিচ কেইটামান পৰিছে। ধৰ্মা, মই আহি আছো ৰ। কলৈ যোৱা দেউতা? কাম আছে মোৰ। নিখিলৰ লগত যুঁজিবলৈ যায়। কোন হে সেইটো? মই যাম বলক, একদম ফালাফাল কৰি দিম নহয়। কিয়? দেউতা তুমি নিখিল বৰঠাকুৰৰ তাত কেলে যোৱা? দেউতাৰে সন্দেহ কৰিছে, সেই কামটো সিয়েই কৰিছে। সিয়েইটো কৰিছে। ধৰ্মা, সৰু মাক ভিতৰলৈকে লৈ যা, শুবলৈ দে। দেউতা, কামটো যদি নিখিল বৰঠাকুৰে কৰিছে, তেন্তে আমি আইনীভাৱে যুঁজিম। তাক লগ কৰিব যোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু আইনীভাৱে যুঁজিবলৈ আমাৰ হাতত প্ৰমাণ ক'ত? তাৰ মানুহ বুলি তইতো মুখো দেখা নাই। বাকী প্ৰমাণ মই উলিয়াম। তই পাৰিবি জানো? দেউতা, সৰুতে তুমি কি কৈছিলা? মই ইহঁতৰ বায়েকো আৰু ককায়েকো। আজি মোক ককায়েকৰ দায়িত্ব পালন কৰিবলৈ দিয়া। 24 ঘণ্টাৰ ভিতৰত মই উলিয়াম সিহঁত কোন আছিল। গাড়ীখন জ্বলাই দিলে কোনে? সেয়া এতিয়া বুজি পাইছে নহয়, সিহঁতে প্ৰমাণ নষ্ট কৰিবৰ কাৰণে গাড়ীখন জ্বলাই দিলে। চেচিছ নম্বৰটো উলিয়াই পেলাই গাড়ীৰ মালিকক বিচাৰি উলিয়াওক। চৌব্বিছ ঘণ্টাৰ ভিতৰত মই উলিয়াম সিহঁত কোন আছিল।
আৰে তহঁতক দেখিছে নেকি তাই? জ্বলাই দে। আৰে গাড়ীখন জ্বলাই দে। বেগডেটত FIR দি দে। মই থানালৈ ফোন কৰি আছোঁ। থ এতিয়া। ইহঁতক একো এটা কাম কৰিবলৈ দিব নোৱাৰি। কিন্তু তই এইবোৰত সোমাব নালাগে নেকি ডাঙৰ মা? সোমাম দেউতা। মোৰ সৰু ভণ্টিক এনেকুৱা কৰাৰ পিছত নালাগে নহ'ব এইবোৰ শব্দ নকবা দেউতা। সৰুৰে পৰা আমি তাইক অকণমানো দুখ পাবলৈ দিয়া নাছিলোঁ। তাই যেতিয়া কেঁচুৱা আছিল মই আৰু ডাঙৰ ভণ্টিয়ে বিচনাৰ দুয়ো কাষে শুইছিলোঁ। যাতে তাই বিচনাৰ পৰা পৰি নাযায়। সেইজনী ছোৱালীৰ হাতত আজি 3টা চিলাই পৰিছে। যদি সঁচাকৈ পৰিণীতাৰ দেউতাকে এইটো কাম কৰিছে তেন্তে বহাগীৰ আন এটা ৰূপ দেখিব। মোৰো দেখিব। তেনেকে নাচাব। মই আপোনাৰ লগত এনেই আছো নেকি? এনেই আপোনাৰ ভায়েক হৈছো নেকি? হ'ব মা, তাইক ভিতৰলৈ লৈ যোৱা। তই ৰেষ্ট ল। মই আজি নাহোঁ আৰু কাইলৈ আহিম দেই। ৰাতি কোনোবা আহিলে নুসুধাকৈ দৰ্জা নুখুলিবা। 007 007 জেমছ বণ্ড। মই এটা থাকি যাওঁ নেকি বাইদেউ? তেতিয়া কোনো আহিব নোৱাৰে। থাকিবা? অঁ, আপুনি অৰ্ডাৰটো দি থৈ আহকগৈ। যাওক। দীপে অৱশ্যে ৰেডি কৰিছে। হ'ব দিয়া, তুমি থাকা। মই ৰাতি আহি তোমাক লৈ যাম। হ'ব। দেউতা, তুমি কলৈকো নাযাবা। যি কৰিম মই কৰিম। টানান, 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 টানান। হেল্ল', হয়। কি গাড়ীখন জ্বলাই দিলে? কোনে? সেয়া এতিয়া বুজি পাইছে নহয়? সিহঁতে প্ৰমাণ নষ্ট কৰিবৰ কাৰণে গাড়ীখন জ্বলাই দিলে। চেচিছ নম্বৰটো উলিয়াই পেলাই গাড়ীৰ মালিকক বিচাৰি উলিয়াওক। য়েছ হয়। অ'কে, থেংক ইউ।